স্বাধীন হোৱা আগতেই প্ৰতিষ্ঠা হোৱা এখন বিদ্যালয় আৰু সেইখন বিদ্যালয়তে বৰ্তমান উপস্থিত আছো মানে এইখন বিদ্যালয়ৰ মই ছাত্ৰ আছিলো আৰু এইখন বিদ্যালয়ৰে আবেগ অনুভূতি স্মৃতিবোৰ বুকুত কঢ়িয়াই এতিয়ালৈকে আছো আৰু প্ৰত্যেকৰ জীৱনতে যদি সকলোতকৈ বেছি মনত থকা সকলোতকৈ বেছি আবেগ বুকুত বান্ধি থকা বিষয়টোৱে হৈছে সেই বিষয়টোৱে হৈছে হাইস্কুলৰ জীৱনটো আপুনি যিমান ডাঙৰ মানুহ নহওক কিয় আপুনি ডক্টৰ ইঞ্জিনিয়াৰ আপুনি যিমান ডাঙৰ ইউনিভাৰ্চিটিত নপঢ়ক কিয় আপোনাৰ যদি হাইস্কুলৰ স্মৃতিয়ে আপোনাৰ কলিজাত আঘাত নকৰে আপোনাৰ কলিজাত নুটুকুৰিয়ে তেনেহ'লে আপোনাৰ সেই জীৱন সাৰ্থক নহয় আৰু আমাৰো তেনেকুৱাই আছিলে আৰু মই আজি এইখন বিদ্যালয়ত উপস্থিত হৈ এটা সৰু ভিডিঅ' বনাবলৈ পাই নিজকে ধন্য মানিছো যোৱাকালি শ্ৰদ্ধাৰ দেৱজিৎ ছাৰে অকণমান ভিডিঅ' কৰি দেখাবলৈ ক'লে যাতে এই বিদ্যালয়খনৰ আজি ৭৯তম প্ৰতিষ্ঠা দিৱস অৰ্থাৎ ভাৰত স্বাধীন হৈছিল 1947 চনত আৰু এইখন বিদ্যালয় স্থাপন হৈছিল 1946 চনত আৰু 1946 চনৰে পৰা কেইজনমান আমাৰ এই বেচেৰীয়া অঞ্চলৰ গুণী জ্ঞানী যিকেইজন ব্যক্তিৰ অৰিহণাত এইখন বিদ্যালয় আজিলৈকে ধুনীয়াকৈ চলি আছে সেই ব্যক্তিকেইজনক স্মৰণ কৰি আজি এই অনুষ্ঠান আৰম্ভ কৰিব ওলাইছো অনুষ্ঠানটো 10-15 মিনিটৰ হ'ব অকণমান গুৰুত্বপূৰ্ণ কথাও পাতিম অকণমান ধেমেলীয়া কথাও পাতিম গতিকে সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনাইছো আৰু পোনপ্ৰথমে এই বিদ্যালয়খনৰ অধ্যক্ষা বাইদেউ শ্ৰীযুত দীপান্বিতা নাথ বাইদেউৰ ওচৰলৈ যাব ওলাইছো আৰু বাইদেউক তেখেতৰ আজিৰ অনুভৱটো সুধিব ওলাইছো সিফালেদি ঘূৰি নাযাওঁ আৰু এইফালেদিয়ে যাওঁ যাতে সুবিধা হয় বাইদেউ নমস্কাৰ ভালে আছে আপুনি আজিৰ দিনটোত আমাৰ বেচেৰীয়া হায়াৰ ছেকেণ্ডেৰী স্কুলে ৭৯তম প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ সক্ষম হৈছে আপোনাৰ আজিৰ অনুভৱ কেনেকুৱা আজি মই এই অনুষ্ঠানটো কৰিবলৈ পাই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই ভাবোঁ এই অনুষ্ঠানে আমাৰ বিদ্যালয়ৰ আশীৰ্বাদ আনিব বিদ্যালয়লৈ আৰু বিদ্যালয়ৰ গৰিমা চাৰিওফালে প্ৰকাশ কৰিব আপোনাক ধন্যবাদ জনাইছো আৰু বৰ্তমান মোৰ দেউতা ইয়াতে উপস্থিত আছে আৰু দেউতা এইখন বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক আছিল মই অকণমান দেউতাৰ অনুভৱটো সুধিব বিচাৰো মই মুঠতে ক'বলৈ গ'লে অন্য কিবা কৰি যদি ভাগ্য ভাল বুলি ভাবিছিলোঁ আজি সেই তুলনাত মই অতিকৈ ভাগ্যৱান বুলি ভাবিছোঁ এইকাৰণে যে এইখন বিদ্যালয়তে মই পঢ়িছিলোঁ এইখন বিদ্যালয়তে মোৰ ছাৰ বাইদেউসকলে পঢ়াইছিল আৰু সেই ছাৰ বাইদেউসকলৰ পঢ়াখিনিকে লৈ মই যেতিয়া শিক্ষা শেষ কৰি আহিলোঁ আকৌ তেখেতসকলৰ লগতে মই শিক্ষক হ'বলৈ পালোঁ একেধৰণৰ মই ছাত্ৰ আছিলোঁ আৰু সেইসকলৰ লগত মই শিক্ষকতা কৰিলোঁ শিক্ষকতা কৰি আকৌ অৱসৰ ল'লোঁ অৱসৰ লোৱাৰ পিছতো আজি মোৰ ভাগ্য এইকাৰণেই ভাল যে আপোনাসকলৰ নিচিনাকৈ আজি আহি মই সভাত উপস্থিত হ'ব পাৰিলোঁ গতিকে তাৰ বাবে মই সেই কাহিনী সেই সময়ত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ বাবে যাৰ মনলৈ যিসকলৰ মনলৈ এই ভাৱ উদয় হৈছিলে তেখেতসকলৰ স্মৃতিৰ বাবে আৰু তেখেতসকলৰ যাতে পুণ্যাত্মাসকলে যাতে শান্তি ল'বে ভগৱানে যাতে তেখেতসকলৰ সেই আত্মাক চিৰ শান্তি দিয়ে সেই কথা কৈ মই আজি এই অনুষ্ঠানটো সুচাৰুৰূপে হওক এই আশা কৰিছোঁ ধন্যবাদ জনাইছো লগতে ইয়াতে ছাৰ বাইদেউ প্ৰাক্তন দিলীপ ছাৰো আছে লগতে আমাৰ সকলোৰে পৰিচিত শশীলেন্দ্ৰ বৰা ডাঙৰীয়া আছে আমাৰ বাইদেউ আছে গতিকে মই অনুষ্ঠানটো অকণমান তললৈ এতিয়া যাম আচলতে ল'ৰা ছোৱালী বহুত অকণমান কম আৰু আমাৰ দিন যেতিয়া আছিলে মই কেইটামান কথা কৈ অকণমান ছাৰ বাইদেউসকলকো সেই দিনলৈ লৈ যাবলৈ বিচাৰিম যদি আপোনালোকে বেয়া নাপায় আমি যেতিয়া পঢ়ি আছিলো আমাৰ এই যিটো মঞ্চ আছে এই মঞ্চটো যিটো চনত বনোৱা হৈছিল সেই চনত মই এইখন বিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলো আৰু সকলোবোৰ কথা কি কৰিব লাগিব নকৰিব আমাৰ দীপ্তি ছাৰ আছে ছাৰৰ পৰামৰ্শ মতে আমি কৰিছিলো আৰু ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী আমাৰ যথেষ্ট আছিলে ইয়াত আজি যিমানখিনি ছাত্ৰ ছাত্ৰী গঢ়ি থকা হৈছে সিমানখিনি ছাত্ৰ ছাত্ৰী হয়তো আমাৰ এটা ছেকশ্যনতে আছিলে
গতিকে ছাত্ৰ ছাত্ৰী বহুত কমি গৈছে। কিয় কমি গৈছে কি কথা আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে দীপান্বিতা বাইদেউ কৈছে যে যিহেতু আমাৰ অঞ্চলটো চহৰৰ পৰা কিছু দূৰত্বত সকলোৱে নিজৰ ল'ৰা ছোৱালী সৰু প্ৰাইভেট স্কুললৈ লৈ গৈছে, সেইটো এটা বেলেগ বিষয়। কিন্তু এটা কথা ক'ব বিচাৰিছো, যেতিয়া আমি এইখন বিদ্যালয়ত আহিছিলো, এইখন বিদ্যালয়ত আহিবলৈ আমি চিট পৰীক্ষা দিছিলো। কিছুমানে চিট পায়, কিছুমানে চিট নাপায়, এনেকুৱা ধৰণৰ পৰিৱেশ ইয়াত আছিলে যে আমি এই ফিল্ডখনত পঢ়ি চিট পৰীক্ষা দিছিলো। এই চিট পৰীক্ষা দিওঁতে আমি চিট পাই এইখন বিদ্যালয়ত পঢ়িছিলো। তাৰপিছত যেতিয়া আমাৰ প্ৰাৰ্থনা কৰা হয়, প্ৰাৰ্থনা কৰিলে ইমান দীঘল এটা লাইন হৈ যায় এইখন স্কুলত। অকণমান ডিপটি ছাৰৰ ওচৰলৈ আহিব বিচাৰিম। আৰু এইখিনিতে মই এটা কথা কৈ দিম, মই অৰ্থনীতিৰ পৰা ভাবি আছো, যিহেতু আহিছোৱে, এটা কথা কওঁ, আমি যেতিয়া ক্লাছ 7-6 মানত আছিলো, আমি এটা দিনত ডিপটি ছাৰক খুব মানে ঘূৰি ঘূৰি চাইছিলো। সেই দিনটো কি দিন আছিল, সেইটো কোনোবাই ক'ব পাৰিব নেকি? এটা দিনত ডিপটি ছাৰ এনেকে আহিছিলে, সেই দিনটোত আমি ডিপটি ছাৰক সকলোৱে বাহিৰৰ পৰা ওলাই জুমি জুমি চাইছিলো। কি দিন আছিল ক'ব পাৰিব নেকি কোনোবাই? কোনোবাই ক'ব পাৰিব নেকি? যিদিনা ডিপটি ছাৰে কওক মুজ খুৱাই আহিছিল নেকি? যিদিনা ডিপটি ছাৰে মুজ খুৱাই আহিছিল, সেইদিনা ডিপটি ছাৰ ঘূৰি ঘূৰি চাইছিলো, কাৰণ দেখিবলৈ একেবাৰে বেলেগ ধৰণৰ ৰূপৰ লৈ আহিছিল। আজি এতিয়া তেনেকে দেখি দেখি আমাৰ অভ্যাস হৈ গৈছে। গতিকে এইটো বেলেগ কথা আৰু, কিন্তু তেনেকুৱা আছে। ছাৰ আপোনাৰ অনুভৱ আজি কেনেকুৱা? এইখন বিদ্যালয়ত পঢ়িছিলো, এইখন বিদ্যালয়তে পুনৰ শিক্ষকতা কৰিলো, আৰু এইখন বিদ্যালয়ৰ কাৰণে যিসকল মহান ব্যক্তিয়ে বিদ্যালয়খন প্ৰতিষ্ঠা কৰি থৈ গ'ল, সেই বিদ্যালয়খনৰ কাৰণে কিবা ত্যাগ স্বীকাৰ কৰিবলৈ পাই মই নিজকে ধন্য মানিছো। আৰু এইখন বিদ্যালয়ৰ আমি পঢ়ি পেলাই শিক্ষকতা কৰি, আৰু সেই শিক্ষাগুৰুসকলৰ লগতে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিবলৈ সক্ষমতা অৰ্জন কৰিছো, সেইটো মোৰ বাবে অতি আনন্দ আৰু গৌৰৱৰ কথা। শিক্ষকসকলৰ কাৰণে ছাত্ৰ ছাত্ৰীক সেই তেতিয়াৰ দিনতো একেই, আজিৰ দিনতো একেই। গীতা বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছো। বাইদেউক এটা কথা সুধিব বিচাৰো যে আপোনাৰ মনত আছেনে নাই মই নাজানো, বাইদেউৰ লগত আমাৰ এটা কম্পিটিশ্যন হৈছিলে, প্ৰতিযোগিতা। সেই প্ৰতিযোগিতা আছিল, তোমাক ছাত্ৰ ছাত্ৰীসকলক কৈছো দেই, সেই প্ৰতিযোগিতাটো আছিল মনে মনে থকা প্ৰতিযোগিতা। কোনে বেছি সময় মনে মনে থাকিব পাৰে সেইটো চাইডতে জিকিব। কাৰণ আমাৰ যেতিয়া স্কুলত আমি ছেকশ্যনত আছিলো, দুটা ৰ' এনেকুৱা আছিল আৰু এটা এনেকুৱা আছিল। আমি 3টা ৰ' বাইদেৱে বহাই দিছিলে, আৰু সেই ৰ' কেইটাত বাইদেউ মনে মনে থাকিব, মানে আমি ইমান সজাগ হওঁ, বাইদেউ মনে মনে থাকিব, আৰু আমাৰ কোনটো ৰ' বেছি সময় মনে মনে থকাৰ মানে থাকিব পাৰিব। আৰু সকলোতকে ডাঙৰ কথা কি জানেনে, বাইদেৱে প্ৰথমতে হাঁহি দিয়ে। এতিয়া বাইদেউৰ মনত আছে নে কওকচোন? খুবেই ভাল লাগিছিলে সেই দিনবিলাক। সঁচাকে ছাত্ৰ ছাত্ৰীসকল বহুত অমায়িক আছিল আৰু অলপ দুষ্টও আছিল বাৰু। তেওঁলোকক কণ্ট্ৰল কৰিবলৈ মই পঢ়াওঁ, তাৰ মাজতে কি কওঁ, আমি প্ৰতিযোগিতা পাতোঁ, মনে মনে থকাৰ প্ৰতিযোগিতা। সকলোৱে তেতিয়া মনে মনে থাকে, কিন্তু তাৰ মাজতে কিছুমানে অকণমান হাঁহি দিয়ে, আৰু সিহঁতে হাঁহিলে মোৰো হাঁহি উঠি যায়। মই ৭৯তম প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। 98তে মই এই বিদ্যালয়লৈ আহিছিলোঁ, আৰু বেছি দিন নাই আৰু 28ত মই যামেই। গতিকে সকলোকে অভিনন্দন জ্ঞাপন কৰি মই এটি গীতৰ কলিৰে শেষ কৰিছোঁ। বৃন্দাবনে বজাই বাহি নারায়ণ নারায়ণ। ধন্যবাদ। বাইদেউ ধন্যবাদ জনাইছো। দেৱজিৎ ছাৰে আমাক পঢ়াইছিলে, দেৱজিৎ ছাৰে পঢ়াখিনি আমাৰ বুকুত লৈ মূৰত লৈ আমি ডাঙৰ হওঁ। কি কৰিলো নকৰিলো নাজানো, কিন্তু দেৱজিৎ ছাৰ একেই থাকিল, আমি শকত হৈ গলো। ছাৰ ৰহস্যটো কি? মই আগৰ নিচিনাকে থকা নাই, আচলতে শকত হৈছো মই। তোমাক যেনেকে দেখিছিলো তাতকে যদিও অলপ শকত হৈছে, ইমান শকত হোৱা নাই। কিন্তু আজি
মই বেলেগ এটা কথা ক'ব বিচাৰিছোঁ। আজি 79তম প্ৰতিষ্ঠা দিৱসত আমাৰ বিদ্যালয়ৰ কাৰণে যিসকল পুৰুষা ব্যক্তিয়ে তেখেতসকলৰ যথেষ্ট কষ্ট ত্যাগ স্বীকাৰ কৰি আমাৰ এই বিদ্যালয়খন স্থাপন কৰিছিল, প্ৰথম মই তেখেতসকলক আৰু লগতে এই বিদ্যালয়ত যিসকলে সেৱা দান কৰি ইতিমধ্যে আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় মাগিছে, সেই শিক্ষাগুৰুসকলকো মই প্ৰথমে মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু মই নিজকে সৌভাগ্য মানিছোঁ যে ময়ো এইখন বিদ্যালয়তে পঢ়ি এইখন বিদ্যালয়তে যিসকল ছাৰ বাইদেৱে মোক পঢ়াইছিলে তেখেতসকলৰ লগতে মই একেলগে শিক্ষাদান কৰিবলৈ সুবিধাকণ পাইছিলোঁ। আৰু তাৰ বাবে মই ঈশ্বৰৰ ওচৰত চিৰকৃতজ্ঞ হ'ম। মই নিজকে গৌৰৱান্বিত বুলি ভাবিছোঁ সেইটো কাৰণে। আৰু শেষত আমাৰ বিদ্যালয়খনৰ উত্তৰ কামনা কৰি মোৰ ক'বলৈ এইখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ। আচলতে গোটেই অঞ্চলটোৰ আমাৰ বেচেৰিয়াখন হৈছে, মই মোৰ বহুকেইটা ভিডিঅ'ত ক'বলৈ চেষ্টা কৰি আহিছোঁ, দেখাবলৈ চেষ্টা কৰি আহিছোঁ যে আমাৰ বেচেৰিয়া অঞ্চলটো ইমান সুন্দৰ। এই 14খন গাঁৱৰ সমাহাৰেৰে গঠিত এই বেচেৰিয়া অঞ্চলটো এখনেই বুলি এইকাৰণেই কৈছো যে বেচেৰিয়া স্কুল বুলি ক'লে যিখন স্কুলৰ মানুহে চিনি পায় সেইখনেই হৈছে এইখন বিদ্যালয়, সেইখনেই হৈছে বেচেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। আজি বেচেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত জড়িত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী বা যিসকলে এইখন বিদ্যালয়ৰ স্থাপনৰ ক্ষেত্ৰত যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল, তেওঁলোকৰ বাবে আজি বহুত গৌৰৱৰ দিন। আৰু গোটেই বেচেৰিয়াবাসী অঞ্চলবোৰৰ প্ৰত্যেকজন লোকৰ বাবে গৌৰৱৰ দিন, কাৰণ এইখন বিদ্যালয়ে আজি 79 বছৰ পাইছেহি। গতিকে আমি আশা কৰিছো এইখন বিদ্যালয়ে আৰু বছৰ বছৰ ধৰি আগবাঢ়ি যাওক আৰু ছাত্ৰ ছাত্ৰী পাহক, আগৰ নিচিনা হওক, সেই দিনটো আমি কামনা কৰিছো। আমাৰ বিশিষ্ট ব্যক্তি শ্ৰীযুত মৃগেন বৰা ডাঙৰীয়া আছে। আপোনাৰ এইখন বিদ্যালয়ৰ লগত জড়িত কিছু স্মৃতি বা আপোনাৰ কিবা মনত আছে নেকি সুধিব বিচাৰিম। মই ক্লাছ 8ত তেতিয়া মানে আমাৰ প্ৰিন্সিপাল জগত ছাৰ আছিলে। জগত ছাৰে পুতুল গটকি আমাৰ দিন আছিলে, মাতি নি ক'লে এই পিকনিক এটা খাব লাগে, তই পইচাখিনি উঠা, তই ছেক্ৰেটৰী যা। ক্লাছ আহি পাওঁতে ক'লে আমি ছাৰে এনেকৈ ক'লে মই ছেক্ৰেটৰী বোলে পইচা উঠাব লাগে। মই ক'লো দেই তই কি ছেক্ৰেটৰী, মই হ'ম দে। মই ছেক্ৰেটৰী হ'লোঁ, পইচা উঠালোঁ, বজাৰ সমাৰ কৰিলোঁ। বজাৰ সমাৰ মই কৰা নাই, বজাৰ কৰা মানুহ বেলেগ। ভোজ খাই পিকনিক খাই আহিলোঁ, সেই চিজুচানে ক'ল গৈছিলোঁ ভৈৰৱকুণ্ড। আহি খাই চবেই বোলে পইচা হিচাপ দিবলৈ, মৃগেনে পইচা খাইছে, উলিয়াই দিলে মৃগেনে পইচা খাইছে, হিচাপ দিবলৈ এতিয়া কথাটো হ'ল কি, ছাৰে কমন ৰুমত মাতি দিলে, এই এইবিলাক হিচাপ দে। হিচাপ ছাৰে দি কৈ যা কি আনিছিলি, কৈ আছো আলু ইমান, চাউল ইমান, এনেকে চব হিচাপ দি আছো। মিঠাতেল 1 লিটাৰ, মিঠাতেল কিয় আনিছিলি, এই বটল আনিছো, কোনটো বটলটো দেখুৱাই দিলো, এইটো বটল হাত দে। তাই 3 পোৱা ধৰা বটলটো দেখুৱাই দিলো, মই বোলে 1 লিটাৰ আনিছিলো। খুব মাৰিলে, মই ধৰিব পৰা নাই কিয় মাৰিছে। মই 3 মৰাৰ পিছত বনিয়া ছাৰ আছিলে, হাজৰিকা ছাৰ আছিলে, নিমা হাজৰিকা ছাৰ, তো হাঁহি আছে। কি হ'ল 1 লিটাৰ ৰেগুলাৰ হয় নেকি? বনিয়া ছাৰ হেঁচি আনিছিলো বোলা, লৰাইছিল নেকি? এইটো এটা সাংঘাতিক কাম। মই মানে 1 লিটাৰ মিঠাতেল 3 পোৱা ধৰা বটলত ভৰাই দিলো, মই গমেই নাপালো কেনেকে সময় কেনেকে গমেই নাপালো। এইটো এটা কাহিনী। আৰু এটা মোৰ ডাঙৰ কথা, 1975 চনত মই ক্লাছ 9ত, তেতিয়া বহুত দিনৰ মূৰত নাটক প্ৰতিযোগিতা পাতিছিলে। মই পৰ্বতীয়াৰ এজন নাট্যকাৰ বাখৰ গাঁও চাবি নাটকখন মই কৰিছিলোঁ। তাত মই বেষ্ট এক্টৰ আছিলোঁ। এইটো মোৰ জীৱনৰ বিৰাট সাফল্য আৰু বহুত কথা আছে। গতিকে কম সময়, গতিকে আজি এই অনুষ্ঠানটোত থাকিবলৈ পাই নিজকে গৌৰৱান্বিত বুলি ভাবিছোঁ। ইয়াতে থাকি শিক্ষা লাভ কৰি শিক্ষকতা হৈ অৱসৰ ল'লোঁ। গতিকে এইটোৱে ভাল লাগিলে আজি অনুষ্ঠানত থাকি। আপোনাক ধন্যবাদ জনাইছো। আৰু লগতে আমাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তি আমাৰ সৰ্বত্ৰা আছে, বৰ্তা শশাংক শেখৰ বৰা, আমি সৰ্বত্ৰা বুলি কওঁ। আপোনাৰ অনুভৱ কিবা স্মৃতি? আজি বেচেৰিয়াবাসী ৰাইজৰ বাবে এটা সঁচাকৈ গৌৰৱৰ দিন, পবিত্ৰ দিন। আজি এই তাৰিখটোতে বেচেৰিয়া মাধ্যমিক ইংৰাজী মাধ্যমিক বিদ্যালয়, বেচেৰিয়া হাইস্কুলে 1946 চনত জন্মগ্ৰহণ কৰিছিল, স্থাপন হৈছিল।
বেচিয়াবাসীৰ এচাম শিক্ষাপ্ৰেমী সমাজহিতৈষী আলোকপথৰ যাত্ৰী ব্যক্তিয়ে অতীততে আমাৰ এই স্কুলখন স্থাপন কৰাত আগভাগ লৈছিল আৰু আমিও এইখন স্কুলতে পঢ়া শুনা কৰি চাকৰি বাকৰি কৰি সমাজত যৎ কিঞ্চিত হ'লেও স্থান আমি পাইছোঁ। আমি সেইলৈ গৌৰৱ কৰোঁ। আমি লুইতপৰীয়া অসমীয়া, গাঁওখনি আমাৰ বেচেৰীয়া, শ্যামলী অসমীৰ কলাতে শুৱনি, জন্মভূমি মোহনীয়া। এই জন্মভূমিতে, এইখন আমাৰ জন্মভূমিতেই 1946 চনত স্থাপন হোৱা বেচেৰীয়া উচ্চ ইংৰাজী বিদ্যালয়ে বেচেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰ হৈ আজি 69তম প্ৰতিষ্ঠা দিৱসত আহি ভৰি দিলেহি। আমি সঁচাকৈ গৌৰৱান্বিত আৰু সকলোকে আমি অভিনন্দন জনাইছোঁ। উদযাপন কৰিছোঁ। এটা অতি গুৰুত্বপূৰ্ণ কথা এটা মই আমাৰ চৰকাৰ এমপি ছাৰক সুধিব বিচাৰিম। আগৰ পৰা এটা কথা প্ৰচলিত হৈ আছে যে চেকনিৰ আগত বিদ্যা। চেকনিৰ আগত বিদ্যা শব্দটোৰ লগত বহুত কথা জড়িত হৈ আছে। সেই চেকনি কোব খাই কোনোবা এজন ডক্টৰ হৈছে, কোনোবা এজন ইঞ্জিনিয়াৰ হৈছে, কোনোবা এজন মন্ত্ৰী হৈছে, কোনোবা এজন MLA হৈছে। কিন্তু বৰ্তমান সেই চেকনিৰ আগত বিদ্যা শব্দটো যেন অতীত হৈ গ'ল। কোনোবা এজন ছাত্ৰ ছাত্ৰীক এচাপ বা দুচাপ দিওঁতেও শিক্ষকজনে ভাবিব লাগে যে মোক পৰিচালনা যাব নেকি। কথাটো ছাৰ আপুনি কেনেধৰণে চায়? চেকনিৰ মূৰত বিদ্যা, এই কথাটো এইকাৰণেই সেই সময়ত এটা শুভ শব্দ আছিলে, কাৰণ ছাত্ৰ ছাত্ৰীসকলে চেকনিডাল, শিক্ষকৰ হাতত যেতিয়া চেকনিডাল থাকে ছাত্ৰজনে ভয় কৰে। ছাত্ৰজনে চেকনিৰ কোব খোৱাৰ ভয়ত বিদ্যালয়ত অধ্যয়ন কৰিছিলে, ঘৰত পঢ়িছিলে আৰু সেই ধৰণে বিদ্যালয়ত তাৰ শিক্ষা পাৰদৰ্শিতা সি দেখুৱাব পাৰিছিলে। কিন্তু বৰ্তমান অৱস্থাত চৰকাৰী যিটো সিদ্ধান্ত যে চেকনি ল'ব নোৱাৰিব শিক্ষকে, এইটো কিন্তু আমাক এটা শিক্ষাৰ অগ্ৰগতিৰ ক্ষেত্ৰত এটা বাধাৰ সৃষ্টি কৰিছে। কাৰণ ছাত্ৰ ছাত্ৰীসকলে মুক্ত মনৰ পৰিচয় দিবলৈ সুবিধা এটা লাভ কৰিছে। কাৰণ শিক্ষকৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধাটো কমি গৈছে আৰু শিক্ষকৰ প্ৰতি থাকিব লগা শ্ৰদ্ধা, ভয়, সেই ভাৱটো তেওঁলোকৰ নোহোৱা হৈ গৈছে। কাৰণ শিক্ষকে সেই শ্ৰদ্ধা, ভয়টো ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰ্জ্যোতি জাগ্ৰত হ'ব নোৱাৰে, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে প্ৰকৃত শিক্ষা তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে। এইটো স্পষ্ট কথা। গতিকে মই ভাবো যে শিক্ষকজনে ছাত্ৰজনক চেকনিডালে পিতক বা নিপিতক, কিন্তু শিক্ষকজনৰ হাতত এডাল যদি চেকনি থাকে ছাত্ৰজনে তাৰ ভয় ভাৱ জাগ্ৰত হ'ব আৰু সেই ভয় ভাৱটো জাগ্ৰত হোৱাৰ লগে লগে সি পঢ়িবলৈ তাৰ ধাউতি আহিব, সি পঢ়িবলৈ বাধ্য হ'ব। গতিকে সেইটো মই ভাবো বৰ্তমান অৱস্থাত এই চেকনিৰ মূৰত বিদ্যা যিটো প্ৰাসংগিকতা আছে, কিন্তু বৰ্তমান সেইটো অপ্ৰাসংগিকতালৈ ৰূপান্তৰিত হৈছে। চৰকাৰৰ সেই সিদ্ধান্ত মই ভাল হৈছে বুলি ভাবিব নোৱাৰো। বৰ গুৰুত্বপূৰ্ণ কথা এটা কৈছে ছাৰে। আৰু আমাৰ লগত এনে এজন ব্যক্তি আছে, বিশিষ্ট ব্যক্তি, যিজন ব্যক্তিয়ে তেখেতৰ বাঁহীৰ সুৰেৰে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত স্থান ল'বলৈ সক্ষম হৈছে। আমাৰ বেচেৰিয়াৰে ব্যক্তি শ্ৰীযুত পুষ্পেন্দ্ৰ বৰাদেৱ, তেখেতৰ পৰা অকণমান দুআষাৰ শুনিব বিচাৰিম বা অকণমান পাই। হয়, আৰু তেখেতে শিল্পী পেঞ্চনো পাইছে। মই পুষ্পেন্দ্ৰ বৰা হওঁ। এই বেচেৰা এইখন বিদ্যালয়তে পঢ়ি চেকনিৰ আগত বিদ্যা, আগৰ বক্তাই কোৱাৰ দৰে চেকনিৰ আগত বিদ্যা ময়ে গ্ৰহণ কৰিলোঁ। মই এতিয়া বৰ্তমান এজন বিশিষ্ট বংশীবাদক আৰু মই অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ। আৰু মই বেছি কথা কৈ থাকিলে আপুনি শুনি ভাল নাপাব, বাঁহী মাত শুনক।
তেওঁলোকে বেয়াও পাইছে, কিন্তু এই যে কথা কৈ কোনো এজন ব্যক্তিক চৰকাৰৰ কাম চোৱা শিল্পী পেঞ্চন আনি দিব পাৰে সেইজন ব্যক্তিয়ে কিন্তু মোৰ চেনেলটোৱে কৰিছে। বৰ্তাই মানে আমাৰ ভাগৱত পাঠত খোল বজাই আছিলে, ময়ো ধুতিখন পিন্ধি আছিলো, মই মোবাইলটোৰে সৰুকে এটা ভিডিঅ' কৰিলো। বৰ্তাই বজাই আহি আছে, ময়ো এনেকে কেমেৰা আহি আছো, আহি অকণমান বৰ্তাই ধুনীয়াকে খোল বজাইছে, খোলটো মূৰত লৈছে। সেই ভিডিঅ'টো কৰি মই পিছফালে মানে ভয় এটা কৰি দিলো যে এজন ব্যক্তি যিজন ব্যক্তি সৰুৰে পৰা শিল্পী সত্তাৰ লগত জড়িত, ঢোল খোল নেগেৰা সকলো বজাব জানে, 80 বছৰ হ'ল তেওঁ কিন্তু এতিয়াও শিল্পী পেঞ্চন পোৱা নাই। কিন্তু বৰ্তাই সেইদিনা খবৰ দিলে মাঘৰ মাহত দুমাহী কিনে যে মই এইবাৰ শিল্পী পেঞ্চন পালো। গতিকে বৰ্তা অকণমান মোৰ ল'ৰা বুলিয়ে ক'ম, কাৰণ বৰা মোতকৈ 2 বছৰৰ সৰু। মোৰ এতিয়া 75, তেখেতৰ 72 দেই। এই বস্তুটো হ'ল কি, শিল্পী পেঞ্চন মই কেতিয়াবাই পাব লাগিছিলে, কিন্তু মোৰ ভাগ্যত নাই। এতিয়া এই ভাইটি আৰু বেচেৰীয়াৰ প্ৰায় 3জন ব্যক্তি, যেনেকৈ ঢেকীয়াজুলিৰ ভোটপৰাৰ এজন ব্যক্তি আৰু ইয়াত আমাৰ MP ছাৰ জড়িত হৈ আছে। গতিকে মই অতি ভাগ্যৱান যে এইবাৰ মই শিল্পী পেঞ্চনটো পালোঁ। আৰু মোৰ ভাতৃ, মোৰ ভাই, মই ভাৱৰীয়া শিকোৱা, সেই মোৰ ভাইয়ে এতিয়া শিল্পী পেঞ্চন পালে। মোৰ দাদা বেৰিদা বুলি কওঁ, একেলগে পালোঁ। সেইদিনা বেৰিদাই কৈছিলে যে মোৰ ভাগিনৰ লগত মই শিল্পী পেঞ্চন পাইছোঁ। ঠিক আছে, ধন্যবাদ জনাইছো। আৰু অনুষ্ঠান বিশেষ দীঘলীয়া নকৰো, এইখন সুযোগ দিয়াৰ বাবে মই ধন্যবাদ জনাইছো। একেবাৰে শেষত যিহেতু দেৱজী ছাৰে মোক নিমন্ত্ৰণ জনাইছিল, ছাৰৰ অকণমান অনুভৱ সুধি এই অনুষ্ঠানটো ইমানতে সামৰণি কৰিম। আমি আজি 79তম প্ৰতিষ্ঠা দিৱস পাতিবলৈ পাই সঁচাকৈ গৌৰৱান্বিত, খুবেই ভাল লাগিছে। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি সভালৈ অহা বিশিষ্ট ব্যক্তি সকলোকে, লগতে তোমাক মানসক মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি অহাৰ কাৰণে, এনেকৈ ভিডিঅ' এটা কৰাৰ কাৰণে মই সকলোকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰি মই সামৰিছোঁ। ঠিক আছে, ধন্যবাদ জনাইছো সকলোকে এই অনুষ্ঠানটো কৰিবলৈ দিয়াৰ কাৰণে। ময়ো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আশা কৰিছো এইখন বিদ্যালয়ে আৰু যুগ যুগান্তৰলৈ চলি যাওক, এইখন অঞ্চলৰ নাম উজ্বলাই তোলক, তাকে কামনা কৰিছো। আৰু ভিডিঅ'টো ইমানতে সামৰণি কৰিছো। ধন্যবাদ।